তাতে কিন্তু যি কবা লাগে তই কবি দেই মই হলি একো কবা নৰো দেই ভাই হ'ব কম তো এই মাইছনা হাত ধুন দুটাও কিয়ানো আহিলি এই নহয় দাদা আমাৰ গাঁৱত এবাৰ এটা অনুষ্ঠান পাতছো অনুষ্ঠান বাচ্চা তহঁতৰ অনুষ্ঠান পাতিব হলি কিনো অনুষ্ঠান বাচ্চা দেচোন কৌ প্ৰাক ভোগালী পাতছো প্ৰাক ভোগালী প্ৰাক ভোগালী বাচ্চা এইটো কি বস্তু খাই নে কিবা গলত পিন্ধিলে নে কিবা চাৱা বস্তু মই একেবাৰে বুজি পোৱা নাই প্ৰাক ভোগালী মানে হ'ল ভোগালী বিহুৰ আগে আগে এটা অনুষ্ঠান পাতি তাৰ মানে দাদু টিভিৰ পৰা ডাঙৰ ডাঙৰ কেইটামান মানুহ আহিব আৰু আমাৰ এইবিলাক ভিডিঅ' কৰি লৈ যাব সেইটো বাৰু বুজি পালো এতিয়া মই কি ক'ব লাগিব দাদুক আমি মান পাইছো দাদু আমাৰ গাঁৱৰ মুখিয়া মানুহ আপুনি যেনে তেনে সেইদিন উপস্থিত থাকিব দাদু যাব লাগিব আৰু থাকবাই লাগিব নেকি হেৰি নহয় দাদু বিহু পিছে পিছে আৰু এটা অনুষ্ঠান আছে আৰু এটা অনুষ্ঠান দেচোন দে কৌচোন কৌ ইয়াৰ পিছত আৰু কি অনুষ্ঠান বাচ্চা হেৰি নহয় দাদু ভোগালী বিহু উপলক্ষে সৰু বিহুৱতী আৰু বৰ বিহুৱতীৰ প্ৰতিযোগিতা পাতছো ভোগালী বিহুত সৰু বিহুৱতী বৰ বিহুৱতী প্ৰতিযোগিতা বাচ্চা খাই দিলি তহঁতে তহঁতৰ আৰু বেলেগ কাম নাই নেকি বিহুৱতীৰ প্ৰতিযোগিতা পাতিব নোৱাৰি নেকি দাদু তহঁতে ভোগালী বিহুটোত পাতবা খুচা সৰু বিহুৱতী বৰ বিহুৱতী প্ৰতিযোগিতা এই ভোগালীটো হ'ল আমাৰ ভোগৰ উৎসৱ খাৱা লোৱা উভয় যদি আমি তেনে ভোগৰ উৎসৱটো আমি এই ভোগালীৰ লগত তহঁতে ৰঙালীটোক আকৌ কিয় এক কৰিব খুচা হয় ৰঙালী সুকীয়াকে আমাৰ ৰঙালী বিহুৰ বৈশিষ্ট্যটো আছে ভোগালীৰ লগত তহঁতে এইবিলাক তহঁতৰ এইবিলাকত গোটাই কিবা কিবি নোহোৱা হলে তহঁতে প্ৰাক ভোগালী পাতবা খুচা নহব তহঁতে উৰুকাৰ দিনে যি কৰা খোৱা খলোৱাকে ভিতৰত কৰি নাচন বাগন চব বিলাক সেইদিনাই কবি টিভি কৰা ভিডিঅ' কৰা গোটাই পাকা সেইদিনাই কবি তহঁতে ইমান ধুনীয়া বিহুৰ বৈশিষ্ট্যটো একে ধ্বংস কৰি দিবা খুচা সেইবুলি তহঁতে কাতি বিহুৰ আগদিনা তহঁতে আকৌ প্ৰাক কাতি বিহু পাতবি নেকি প্ৰাক ভোগালী পাতবি প্ৰাক ৰঙালী পাতবি এইবিলাক কৰি পেলাই আমাৰ সংস্কৃতি কৃষ্টিক একে ধ্বংসৰ মুখলৈকে ঠেলি নিদিবি ইয়াৰ চকীদাৰ এটা তহঁতে মালা নবা নিদিবি তহঁতে এটা কথাখিনি বুজি পালি নহয় এতিয়া তহঁতে যা পিছে প্ৰাক ভোগালী পাতি সিহঁতে ভোগালী বিহুত সিহঁতে সৰু বিহুৱতী বৰ বিহুৱতী প্ৰতিযোগিতা পাতি সিহঁতে তেনে উলট-পালট লগাব খোজে এই কৃষ্টি সংস্কৃতি এইবিলাকৰ প্ৰতি সিহঁতৰ অকণমানো দায়িত্ব নাই নেকি সিহঁতে যিবিলাক উলট-পালট কৰিছে ক'ৰপৰা কি আনি ক'ত কি হানা পোনা কৰিছে সেই অকণমানো দায়িত্ব নাই নহব এনেকে নহব বন্ধ কৰ তহঁতৰ সেয়া এহেঁতৰ জাতিটোৰ প্ৰতি অলপমানো দায়িত্ব নাই অলপমানো গুৰুত্ব নাই সিহঁতে জাতি মাটি ভেটি কথা সকলো পাহৰি যায় তহঁতে যদি প্ৰকৃত অসমীয়া তেতিয়াহ'লে এবাৰ বুকুত হাত দি কচোন অনুভৱ কৰচোন